আজি জুবিনদাৰ জন্মদিন। মই ভাবিছিলোঁ অসমৰ ৰাইজে তেখেতক উপহাৰ হিচাপে জাষ্টিছ দিব, ন্যায় দিব, কিন্তু নাই, চব উল্টা। এতিয়া চবে উদযাপন কৰিবলৈ লৈছে, চেলিব্ৰেশ্যন কৰিবলৈ লৈছে। অলপো বেয়া লগা নাই? অলপো লাজ লগা নাইনে? যিজন মানুহক হত্যা কৰিলে সেই মানুহজনৰ হত্যাকাৰী এতিয়াও জীয়াই আছে। আজি যদি সেই মানুহজন আমাৰ লগত থকা হয়, 53 বছৰ হ'ল হয়, তেখেতে নিজে কেক কাটিলে হয়। আজি আমাৰ মাজত নাই, তেখেতৰ হত্যাকাৰী জীয়াই আছে। আৰু আপুনি চেলিব্ৰেশ্যন কৰিব লাগিছে, জয় জুবিন দা বোলে, আজি জুবিন দাৰ জন্মদিন। ক'ত উদযাপন কৰিব? কাৰ লগত উদযাপন কৰিব? যিজন মানুহ নায়েই আমাৰ মাজত, শেষেই কৰি পেলালে। এতিয়া নিজকে জুবিন দাৰ অনুৰাগী বুলি ক'বলৈ আহিছে। ভুৱা অনুৰাগী আপুনি। যিজন মানুহ জীয়াই থাকোঁতে মানুহজনক লুটিলে, মানুহজনক ব্যৱহাৰ কৰিলে, মানুহজনৰ পৰা যিমান পাৰে ল'লে, আৰু মৃত্যুৰ পিছতো ব্যৱহাৰ কৰিছে, লৈয়ে আছে। একোজন আপোনালোক স্বাৰ্থপৰ, একোজন আপোনালোক ভুৱা অনুৰাগী। তাৰ বাহিৰে একো নাই। মই ভাবোঁ জুবিন দাক যদি কিবা উপহাৰ হিচাপে দিব লাগে, তেনেহ'লে জাষ্টিছ, ন্যায়, সেইটো দিয়ক। চেলিব্ৰেশ্যন নহয়। এবাৰ জুবিন দাৰ দেউতাকৰ চকুলৈ চাওক, এবাৰ দেউতাকক চাওক। তেখেতক কওক গৈচোন, আজি জুবিন দাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰক বুলি। কৈ চাওক। আপুনি ভুৱা অনুৰাগী, আপুনি চেলিব্ৰেশ্যন কৰিব পাৰে, তেখেতে কৰিব নোৱাৰে। বেয়া লাগিব লাগে নিজকে জুবিন দাৰ অনুৰাগী বুলি, যে আজি তাৰিখলৈকে জাষ্টিছ নাপালে। কিন্তু নাই, চেলিব্ৰেশ্যন কৰোঁ, জয় জুবিন দা। কৰ। গান লগাই পিনে টেটু কৰিলৈকে মাল অলপ খাই কৰ। সেয়াই কাম নহয়, কৰ।